আসসালামু আলাইকুম রহমতুল্লাহ। এইটো হৈছে জবলে আৰাফাত বা জবলে কপকপ বা জবলে ৰহমত বুলি কোৱা হয়। ইয়াতেই হজৰত আদম আৰু হাৱা আলাইহিছ সালাম জান্নাতৰ পৰা বিতাড়িত হৈ পৃথিৱীৰ বুকুত অহাৰ পিছত মুলাকাত হৈছিল, দেখা হৈছিল, আৰাফা হৈছিল। সেইকাৰণে এই পাহাৰক আৰাফাৰ পাহাৰ বুলি কোৱা হয়। ইয়াতেই নবী সাল্লাল্লাহু আলাইহি সাল্লামে 10 জিলহজৰ দিনা 9 জিলহজৰ দিনা শেষ খুতবা প্ৰদান কৰিছিল, অৰ্থাৎ বিদায়ী হজ্জৰ খুতবা ইয়াৰে পৰাই প্ৰদান কৰিছিল। আৰু এইখন পাহাৰতেই কোৰাণৰ সৰ্বশেষ আয়াত নাজিল হৈছে। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলামা দীনা। এই যেটো কোৰাণৰ সৰ্বশেষ আয়াত ইয়াতেই নাজিল হৈছে। আৰু এই আৰাফাতৰ ময়দানত আমাৰ হজযাত্ৰীবিলাকে 9 জিলহজৰ দিনা দুপৰীয়া জোহৰৰ নামাজৰ পৰা মগৰিবলৈকে উকুফ কৰাটো হজৰ এটা ৰুকন হয়, হজৰ এটা বিধান হয়, হজৰ এটা ফৰিজা হয়। এই ফৰিজাটো আমাৰ হজযাত্ৰীবিলাকে ইয়াতেই আদায় কৰে। কেৱল এই পাহাৰত নহয়, চাৰিওফালে সীমানা আছে আৰাফাতৰ। সীমানাৰ যিকোনো ঠাইত তেওঁ যদি অৱস্থান কৰে তেতিয়াহ'লে আদায় হৈ যাব। ইয়াৰ কাৰণে যে এই পাহাৰত আহিব লাগে তেনেকুৱা কোনো কথা নাই। ঠিক আছে, মোটামুটি আৰাফাতৰ সীমানাৰ ভিতৰত তেওঁ জোহৰৰ পৰা আৰু মাগৰিবলৈকে উকুফ কৰিব লাগে। ইয়াতেই সেই আদম আলাইহিছ সালাম আৰু হাৱা আলাইহিছ সালামৰ দেখা কেনেকৈ হ'ল? আল্লাহৰ ওচৰত যে তবা কৰিছিলে, আল্লাহৰ ওচৰত দোৱা কৰিছিলে, রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। এই দোয়া পড়তে আল্লাহ তাআলা এদিন কবুল কৰিছিলে আৰু ইয়াতেই দেখা হৈছিল। এইটোৱে হৈছে সেই পবিত্ৰ আৰাফাতৰ ময়দান আৰু এইটোৱে হৈছে সেই পবিত্ৰ আৰাফাতৰ পাহাৰ, যাক জবলে আৰাফাত নাইবা জবলে কপকপ নাইবা জবলে ৰহমত বুলি কোৱা হয়।